ইণ্টিগ্ৰেল কেলকুলাছৰ আমি দ্বিতীয় চেপ্টাৰটো ইতিমধ্যে পঢ়ি আছোঁ। তাৰে আজি মই অতি দৰকাৰী অংক কেইটামান তোমালোকক কৰি দিম। তাৰে প্ৰথম অংকটো চোৱাচোন, তোমালোকৰ এক্সাৰচাইজ নাম্বাৰ 7.2ৰ কুৱেশ্যন নাম্বাৰ 34টো চোৱা। ইণ্টিগ্ৰেল বুলি আছে, আমি প্ৰথমতে ইনডেফিনিট ইণ্টিগ্ৰেল যিহেতু, গতিকে তাক আমি আই বুলি, ইনডেফিনিট, আই মিনছ ইনডেফিনিট, ইণ্টিগ্ৰেল অফ √10x divided by sin x into cos x dx এইটো দিয়া আছে। এতিয়া আমাৰ কথা হ'ল, চোৱা, আমি ছাবষ্টিটিউশ্যন মেথড পঢ়ি আছোঁ। ছাবষ্টিটিউট কৰিব লাগে। এই ইণ্টিগ্ৰেণ্ড, এই বস্তুটোক ইণ্টিগ্ৰেণ্ড বুলি কয়। দ্য ফাংচন ইজ কল ইণ্টিগ্ৰেণ্ড ইন এন ইণ্টিগ্ৰেল। dxটো হৈছে ডিৰাইভেটিভ। এতিয়া চোৱা, এতিয়া আমাৰ কথা হ'ল, ইয়াত √10x দেখিছোঁ। আমাৰ ছাবষ্টিটিউশ্যনৰ মেথডটো হ'ল যে ইয়াতে থকা ফাংচনটোৰ কিবা এটা ছাবষ্টিটিউট কৰি ল'লে তাৰ যিটো ডিফাৰেঞ্চিয়েশ্যন হ'ব, সেই ডিফাৰেঞ্চিয়েশ্যনটো আমি ইয়াতে পাব লাগিব। সেইটো আছেনে নাই এইটো চোৱা। ইয়াতে দেখিছোঁ চাইন আৰু কছ আছে, ddx sin x cos x, ddx cos x মাইনাছ চাইন x, ইয়াত 10 আছে। এই বস্তুটো এনেকুৱা টাইপত থাকিলে আমি কি কৰিব লাগিব, তাক আমি সজাই ল'ব লাগিব। আমি প্ৰথমতে এটা কাম কৰিম, ইয়াত যিহেতু √ৰ ভিতৰত 10 আছে, আমি চাইনটোক 10 বনাব পাৰোঁ। sin x ডিভাইডেড বাই cos x। এতিয়া চোৱা, এইটো নিজেই বনাই ল'বা দেই। এই cos x এটা বেছিকৈ লিখিলোঁ, এটা cos x লিখি দিয়া, cos x, আৰু এটা cos x আছেই, cos স্কোৱাৰ x হ'ব, cos x ইনটু cos x dx। বুজি পালা বস্তুটো? আমি পালোঁ ইণ্টিগ্ৰেল √10x ডিভাইডেড বাই 10x ইনটু cos স্কোৱাৰ x dx। এতিয়া চোৱা, 10 পালোঁ, এইটো যদি t ধৰোঁ, ddx 10x sec স্কোৱাৰ x হৈ যাব। sec স্কোৱাৰ xটো আছে নাই চোৱা, 1/cos স্কোৱাৰ x মানে sec স্কোৱাৰ x আছে। এনেকৈ সজাব লাগিব, √10x ডিভাইডেড বাই 10x ইনটু 1/cos sec স্কোৱাৰ x dx, ddx 10x sec স্কোৱাৰ x dx পাই গৈছোঁ তাৰমানে। অ'কে, এতিয়া চোৱা, ইণ্টিগ্ৰেল √10x ডিভাইডেড বাই 10x মানে 10x হোল টু দি পাৱাৰ হাফ মাইনাছ 1 ইনটু sec স্কোৱাৰ x dx। বুজি পাইছা? ভেৰি ইজি। এতিয়া চোৱা, ইণ্টিগ্ৰেল এইটো কি হ'ব, হাফ মাইনাছ 1 মাইনাছ হাফ হ'ব, তাৰমানে 1/√10x sec স্কোৱাৰ x dx। বুজি পালা? অতি সহজ। এতিয়া চাবা, এতিয়া আমি ধৰিম ছাবষ্টিটিউশ্যন। কি কৰিম ছাবষ্টিটিউট? t ইকুৱেল টু 10x আমি ছাবষ্টিটিউট কৰি ল'ম। তেতিয়া আমি কি পাম, dt ইকুৱেল টু ddx 10x sec স্কোৱাৰ x ইনটু dx পাই গ'লোঁ। অ'কে, sec স্কোৱাৰ x dx। Therefore, indefinite integral becomes integral sec স্কোৱাৰ x dx dt। এইটো ঠাইত আমাৰ কি হ'ব, dt হ'ব ডিভাইডেড বাই √t হ'ব। dx বাই x, আমি তোমালোকে এইটো জানা, ইণ্টিগ্ৰেল dx ডিভাইডেড বাই √x কি হয়, ইণ্টিগ্ৰেল dx বাই x, এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, x টু দি পাৱাৰ মাইনাছ হাফ dx। ইয়াক ভাঙিলে আমি কি পাবা, x টু দি পাৱাৰ মাইনাছ হাফ প্লাছ 1 ডিভাইডেড বাই মাইনাছ হাফ প্লাছ 1 প্লাছ c, তাৰমানে x টু দি পাৱাৰ হাফ, তলতটো আহিব টুৱাইচ √t প্লাছ, ভেৰি চিম্পল, টুৱাইচ √t মানে 10x প্লাছ c। আমাৰ আনচাৰটো হ'ল টুৱাইচ √10x প্লাছ c। ভেৰি চিম্পল। এতিয়া বুজি পাইছা? এতিয়া চোৱা, আমি আন এটা এক্সাম্পল যাম, বেলেগ এটা চোৱা। এতিয়া ধৰা, যদি এনেকুৱাকৈ দিয়া থাকে, কুৱেশ্যন নাম্বাৰ 37টোকে আমি ডিছকাছ কৰোঁ। ইণ্টিগ্ৰেল x কিউব sin of tan inverse
x power 4 divided by 1 plus x to the power 8 into dx. এটা দেখিছেনে? এতিয়া আমি এটা কি সাবস্টিটিউট কৰিলে পাম চোৱাচোন। 1 plus x to the power 8 ৰ লগত 4 ৰ কানেকশ্যন আছে। 1 plus x to the power 8 টো আমি কেনেকৈ হ'ব? x to the power 4 whole square x to the power 8 নহ'ব জানো? এটা চাওক 1 by 1 plus ইয়াৰ মানে 1 by 1 plus কোনটো সাবস্টিটিউট কৰিলে আমি তাৰ ডিফাৰেঞ্চিয়েশ্যনটো 1 by 1 plus x to the power 4 whole square 1 by 1 plus x square মানে এইটো চোৱা d dx tan inverse x d dx tan inverse x কি হয় 1 by 1 plus x square হয় ই যদি 4 থাকে তেতিয়া 4 whole square নহ'ব জানো ওকে গতিকে এইটো আমাৰ i হৈ গ'ল এতিয়া আমি ধৰিম t টো কোনটো লম tan inverse x to the power 4 কোনটো ধৰিম বুজি পালানে তুমি চাব লাগিব ইয়াত দিয়া ফাংচন গোটেইকেইটা চাব লাগিব dt মানে কি হ'ব ddx tan inverse x 1 by 1 plus x square into ddx x chain rule ddx of x to the power 4 okay এইটো আমাৰ কি হয় এইটো dt dx হয় না আমি যদি একেকোপে লিখো dt equal to 1 by 1 plus x to the power 8 into কি হ'ব 4x cube dx এনেকৈ লিখিব পাৰোঁ dt equal to this one এটা চোৱা x cube টো আছে ইয়াতে 1 by 1 plus x to the power 8 টো আছে এতিয়া তুমি আমি পাই গলো 4 to dt divided by 4 ইয়াতে এৰেঞ্জ কৰি লোৱা x cube dx divided by 1 plus x to the power 8 x cube dx 1 plus x to the power 8 dt by 4 x cube dx by 1 plus x to the power 8 or ঠাইত আমি dt by 4 লিখিম এতিয়া I equal to very easy integral ফাংচনটো দেখি তুমি ভয় খাব নালাগে sin of t into dt by 4 হ'ব বুজি পালা ইয়াৰ ফাংচন কেইবাটাও দেখিছা ভয় নাখাবা 1 by 4 টো বাহিৰলৈ আহিব ইন্টিগ্ৰেল sin t dt ইন্টিগ্ৰেল sin x মানে কিহৰ ডিফাৰেন্সিয়েশ্যন sin cos x minus sin x minus cosine t plus c okay minus 1 by 4 cosine t মানে tan inverse x to the power 4 plus c okay বুজি পাইছো এটো হ'ব তোমাৰ উত্তৰ এতিয়া আমি এটা অতি সহজ অংক এটা কৈছা তোমালোকৰ প্ৰথম অংকটোকে মই কৈ 7.2 ৰ প্ৰথম অংকটো তোমাৰ কি আছিল প্ৰথম অংকটো আছিল যে প্ৰথমটো তোমালোকৰ ডাইৰেক্ট খুদিছে যে ইন্টিগ্ৰেলটো কি হ'ব না প্ৰথমটো তোমালোকৰ অলৰেডি পাইছা তোমালোকে এটা চা কোৱেশ্চন নম্বৰ 10 I এটো বুজিবলগীয়া দেই 1 by x minus root over x dx এনেকে যদি থাকে ইয়াক আমি কি কৰিম 1 by x minus root over x dx এটা কথা হল ইয়াক কি ধৰণেৰে সজালে যেহেতু root x আছে প্ৰথম এনেকে চাব লাগিব ইয়াতে d dx root x কি হয় d dx root x আমি চোৱাছো n into x to the power n minus 1 1 by 2 x to the power minus half তাৰ মানে 1 by twice root x তলত মানে সিঙ্গুল কে আমাক root x এটা লাগে তেতিয়া আমি সাবস্টিটিউট কৰিবলৈ সহজ হ'ব বুজি পাবা দেই কথাটো সেই কাৰণে root x এটা আমি x টো আমি কেনেকৈ লিখিব পাৰো root x into root x minus root x এটা root x এটা আহি গ'ল 1 by root x minus 1 dx বুজি পাইছা বস্তুটো
এতিয়া আমি ইয়াক ধৰিম লেট টি কৰিলোঁ dx by root x root x minus 1 টো লৈ লোৱা তেতিয়া dt টো কি হ'ব 1 by twice root x dx by root x পাই গ'লো dx by root x twice dt equal to dx divided by root over x হৈ গ'ল খেলা খতম I equal to কি হ'ব মই এইখিনিতে লিখিছোঁ তোমালোকে পিছে অকণ পাৰিবা নিছে I equal to integral 1 by t twice dt মানে twice log modulus t plus c t ভ্যালুটো বহাই দিয়া twice log modulus root x minus 1 plus c okay very simple এতিয়া চোৱা এতিয়া আমি বেলেগ এটা অংক কৰিম তোমালোকৰ চেপ্টাৰটোৰ শিকিবলগীয়া আন এটা অংক হৈছে কুৱেশ্যন নম্বৰ 38 টো মই ডিসকাস কৰি দিম এটো তোমালোকক অপচন 4টা খুদিছে তাৰ কোনটো ইকুৱেল হয় খুদিছে গটা মানে ইনডিফিনিট ইন্টিগ্ৰেলটো উলিয়াই ল'ব লাগিব তুমি প্ৰথমতে 10x to the power 9 10 power x log 10 base e divided by x to the power 10 plus 10 to the power x into dx বুঝি পাইছা এতিয়া আমি কোনটো ধৰিম চোৱা ইয়াত কোনটো ডিফাৰেন্সিয়েচন কৰিলে সেই ডিফাৰেন্সিয়েচনটোৰ ৰিজাল্টটো ইয়াতেই থাকিব x to the power 10 ddx x to the power n into x to the power n minus 1 এটো আছেই বুজিছা ddx x to the power n ddx a to the power x into log a base e এটো আছেই এটো ধৰি লোৱা একেবাৰে ইজি let t equal to x to the power 10 plus 10 to the power x dt equal to কি হ'ব n into x to the power n minus 1 into ddx x1 plus ddx a to the power x into log of a base e 10 base e into dx এটো পাই গলো হৈ গল তোমাৰ এতিয়া চোৱা ইয়াত dx equal to এটা আমি x to the power 10 x to the power 9 plus it is dt ইয়াৰ মানে ৰিজাল্টটো তোমাৰ হ'বগে কি পালা therefore I equal to very simple this into this equal to dt বহাই দিয়া this into dx equal to dt তলত আমি t লৈছিলো তাৰ মানে ৰিজাল্টটো হ'ল log modulus t plus c মানে log modulus what is t x to the power 10 plus 10 to the power x plus c okay very simple এটা সব একেবাৰে লাষ্টৰ প্ৰশ্নটো মই দেখুৱাই দিছো কোৱেশ্চন নম্বৰ 39 টো সব I equal to ইয়াতে দিছে এটো শিকিবলগীয়া কথা দেই dx divided by sin square x into cos square x sin square x into cos square x এটো আমাৰ কি হ'ব এটো আমি কেনেকৈ কৰিম কোনোবা এটা ডিফাৰেন্সিয়েচন কৰিলে হিটো আছে ddx sin x cos x আছে কিন্তু t এটো ধৰিলে এটো dx ৰ লগত ৰিলেচন আছে জানো নহব ddx sin x cos x হয় এটো আমি এটা কাম কৰিব লাগিব এটা চাবা তাৰ মানে ইয়াক আমি ভাঙিবলৈ চেষ্টা কৰিব লাগিব কেনেকৈ ভাঙিম ইয়াৰ লগত 1 এটা আছে 1 upon this function 1 by this one 1 টোক আমি sin square x plus cos square x হিচাপে লিখিব পাৰো divided by sin square x cos square x তেতিয়া আমাৰ বস্তুটো ইজি হৈ যাব ফৰ্মুলাত গুছি যাব sin square x plus cos square x equal to 1 এতিয়া চোৱা আমি ইয়াক দুভাগ কৰা sin square x dx divided by sin square x into cos square x plus integral cos square x dx divided by sin square x into cos square x sin square x কটা গল cos square x কটা গল integral sec square x dx plus integral cos x square x dx একদম ইজি
এতিয়া কি কৰিবা ইণ্টিগ্ৰেল চেক্স স্কুৱেৰ এক্স ডি ডি এক্স টেন এক্স এক্স স্কুৱেৰ এক্স এইটো পাইছোঁ, কিন্তু এইখিনিতে ইণ্টিগ্ৰেলটো ভাঙিবলৈ নাযাবা, সেইটো এটা শিকিবলগীয়া কথা দেই। কাৰণ ইণ্টিগ্ৰেল ভঙাৰ লগে লগে তুমি চি দিব লাগিব। এটা চি দিলে হয়, দুটা বা তিনিটা বা 10টা থাকক। ইণ্টিগ্ৰেল একেই ৰাখা চেক্স স্কুৱেৰ এক্স ডি এক্স প্লাছ ইণ্টিগ্ৰেল কছ এক্স স্কুৱেৰ এক্স ডি এক্স। এইটো তুমি কছ এক্স স্কুৱেৰ এক্স মানে ডি ডি এক্স কট এক্স মাইনাছ কছ এক্স স্কুৱেৰ এক্স, এই দুটা পায়ে গৈছোঁ, এইটো লিখিব পাৰা। ডি ডি এক্স টেন এক্স এক্স স্কুৱেৰ এক্স মাইনাছ ডি ডি এক্স কট এক্স মাইনাছ কছ এক্স স্কুৱেৰ এক্স প্লাছ চি, দিছ ইজ ইয়'ৰ ৰিজাল্ট। পাই গ'লোঁ। অপশ্যন বিটো কাৰেক্ট, ইট ইজ ইয়'ৰ অপশ্যন বি। বিটো তোমাৰ কাৰেক্ট হৈছে। এতিয়া চোৱা, তোমালোকক 7.2 মই প্ৰথম অংকটো যে কথা কৈছিলোঁ, মই বাৰু কুৱেশ্যন নাম্বাৰ 1টো মই এবাৰ দেখুৱাই দিছোঁ। একেবাৰে ইজি প্ৰশ্ন। টুৱাইছ এক্স ডি এক্স ডিভাইডেড বাই 1 প্লাছ এক্স স্কুৱেৰ, এইটো কি কৰিবা বাৰু? এইটোক আমি ডিফাৰেঞ্চিয়েশ্যন কৰিলে এইটো 0 হৈ যাব, এইটো ডি ডি এক্স এক্স স্কুৱেৰ কি হ'ব? টুৱাইছ এক্স হ'ব, টুৱাইছ এক্স ডি এক্স আছেই ইয়াতে তুমি টি ইকুৱেল টু 1 প্লাছ এক্স স্কুৱেৰ লৈ লোৱা, ডি টি ইকুৱেল টু কি হ'ব? টুৱাইছ এক্স ডি এক্স হ'ব। ইয়াৰ পৰা আই ইকুৱেল টু কি পাবা? টুৱাইছ এক্স ডি এক্সৰ ঠাইত ডি টি বহাই দিয়া, ডি টি ডিভাইডেড বাই কি হ'ব? টি, তাৰমানে লগ মডুলাছ টি প্লাছ চি। লগ মডুলাছ টি মানে 1 প্লাছ এক্স স্কুৱেৰ প্লাছ চি। অ'কে, এতিয়া 7.2ৰ গোটেইখিনি তোমালোকে কৰিবা। 1ৰ পৰা 39টা প্ৰশ্ন সম্পূৰ্ণ নিজে কৰিবা। নেক্সট আমি 7.3টো পঢ়িম। থেংক ইউ।